অসম আন্দোলনত আত্মবলিদান দিয়া 855 গৰাকী শহীদৰ স্মৃতিত নিৰ্মাণ কৰি থকা হৈছে এটা বিশাল স্মাৰক। মোৰ পাছফালে দেখিছে এয়া সুউচ্চ স্মাৰক নিৰ্মাণ কৰি থকা হৈছে আৰু অহা 10 ডিচেম্বৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব এই বিশাল শহীদ স্মাৰক। গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰি থকা হৈছে এই বিশাল শহীদ স্মাৰক আৰু এখন আটকধুনীয়া উদ্যান। আৰু এই শহীদ স্মাৰকৰ লগত বিশেষভাৱে জড়িত হৈ আছে অসম গণ পৰিষদ। আৰু কিয় জড়িত হৈ আছে এই কথাখিনি সকলোৱে গম পাইছে। অসম আন্দোলনৰ সেই সময়খিনিৰ কথা সকলোৱে জানে আৰু যিহেতু 860 গৰাকীকৈ শ্বহীদৰ স্মৃতিত এই বিশাল স্মাৰক নিৰ্মাণ কৰি থকা হৈছে আৰু এই মুহূৰ্তত অগপৰ নেতৃত্ব আহি উপস্থিত হৈছিলহি। মই আপোনাক লগ পাইছোঁ, অকণমান কথাখিনি জানো যে বিশাল এটা স্মাৰক নিৰ্মাণ কৰি থকা হৈছে। গতিকে এই যিটো প্ৰক্ৰিয়া বা আপোনালোকে ইতিমধ্যে ইয়াতে পৰ্যবেক্ষণ কৰিছে, কি দেখিছে বা কি পাইছে? হয়, ঐতিহাসিক অসম আন্দোলনৰ পটভূমিতে অসম গণ পৰিষদ দলৰ জন্ম আৰু আমি ধন্যবাদ জনাব লাগিব যে অসম চৰকাৰ, বৰ্তমান আমাৰ মিত্ৰজোঁটৰ যিখন চৰকাৰ আছে, এই চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ আন্তৰিক প্ৰচেষ্টাতে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ এতিয়া সম্পূৰ্ণ হোৱাৰ পথত। আৰু এই কথাটো আমি আজি স্বীকাৰ কৰি ল'ব লাগিব, সুদীৰ্ঘ 40 বছৰ পাছত, অসম আন্দোলনৰ পৰিসমাপ্তিৰ 40 বছৰ পাছত আজি শ্বহীদক এই ধৰণে স্মৰণ কৰিব পৰা এক ব্যৱস্থা চৰকাৰী উদ্যোগত ইয়াত সম্পূৰ্ণ হোৱাৰ পথত। আৰু আমি ভাবোঁ যে বিশেষকৈ অসম আন্দোলনকাৰী যিসকল আছিল ঐতিহাসিক অসম আন্দোলনৰ লগত জড়িত, আন্দোলনকাৰীয়ে হওক বা বৰ্তমানৰ প্ৰজন্ম, ভৱিষ্যতৰ প্ৰজন্ম, আটাই অসম আন্দোলনটোক জীৱন্ত ৰূপত আকৌ এবাৰ নতুনভাৱে বুজিবলৈ, শিকিবলৈ আৰু গোটেই অসম আন্দোলনটোৰ মূল লক্ষ্য উদ্দেশ্য কি আছিলে, ইয়াত কি ধৰণে আমি জাতীয় শ্বহীদসকলক আমি এই আন্দোলনত হেৰুৱাইছিলোঁ, শ্বহীদ হৈছিল, এই কথাখিনি আমি ইয়াৰে জৰিয়তে আমি ভাল ধৰণে উপলব্ধি কৰিব পাৰিম আৰু গৱেষণাৰ এক সমল হিচাপেও সদায় ৰৈ যাব। আৰু তাৰ লগে লগে ভৱিষ্যতে অসম আন্দোলনকো আচলতে আনুষ্ঠানিকভাৱে আকৌ এবাৰ আৰু জাতীয় শ্বহীদসকলকো আকৌ এবাৰ এই অনুষ্ঠানটোৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰা হ'ল। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে মনৰ কথাখিনি তেওঁ কৈছে আৰু ইতিমধ্যে যিহেতু তেওঁলোকে চাইছে, গতিকে আমি অকণমান পৰিৱেশটো দেখুৱাওঁ। এয়া হৈছে বিশাল শ্বহীদ স্মাৰক, চাৰিওফালে এতিয়াও নিৰ্মাণ কাৰ্য চলি আছে। ইয়াত মই কি কি থাকিব অকণমান আমাৰ দৰ্শকসকলক দেখুৱাই দিছোঁ। মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰা আছে। এইফালে আপোনালোকে চাওক, ইয়াত হৈছে পানীৰ ফোৱাৰা থাকিব, তাৰ সন্মুখভাগত কাষতে থাকিব এয়া দৰ্শকৰ বাবে গেলেৰী থাকিব। আৰু যেনেধৰণে ইয়াত আমি দেখোঁ যে বহু ক্ষেত্ৰত আচলতে কাম কৰি থকা হৈছে। ইয়াত আটকধুনীয়া, ইয়াত লাইটিং ছিষ্টেম থাকিব বা বিভিন্ন ধৰণৰ ইয়াতে উপাদান তেওঁলোকে সংযোজন কৰিব। প্ৰায় 180 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা এই বিশাল যি শ্বহীদ স্মাৰক আপোনালোকে দেখিছে, এয়া অসমৰ জাতীয় শ্বহীদ, অসমৰ বীৰগাথা আৰু অসমৰ স্বাভিমানৰ কথা লিপিবদ্ধ হৈ থাকিব অসমৰ ইতিহাসত চিৰদিনৰ বাবে। জাতিৰ স্বাভিমান, শ্বহীদেৰে আত্মবলিদান দিয়া এইসকল বীৰ পুৰুষৰ যি আত্মত্যাগৰ কাহিনী, সেই কাহিনী লিপিবদ্ধ কৰা হৈছে এই শ্বহীদ স্মাৰকত। শ্বহীদ স্মাৰকৰ ভিতৰ ভাগলৈ সোমাই আপোনালোকে প্ৰথম ভাগত দেখিবলৈ পাব অসম আন্দোলন বা সেই সময়ৰ পটভূমিত বিভিন্ন আন্দোলন সংঘটিত হৈছিল আৰু সেই আন্দোলনসমূহৰ যি আলোকচিত্ৰ, সেই আলোকচিত্ৰসমূহ সজাই থোৱা হ'ব এই বিশেষ কক্ষত। মই অকণমান কক্ষটো দেখুৱাইছোঁ। এইসমূহ চিত্ৰ আপোনালোকে চাওক, অসম আন্দোলনৰ সেই সময়খিনিত যিসমূহ আন্দোলন হৈছিল বা যিসকলে ত্যাগ বৰণ কৰিছিল, তেওঁলোকে শ্বহীদ হৈছিল, সেইসকলৰ স্মৃতিত
এনেধৰণৰ ফটোসমূহ ইয়াতে সন্নিৱিষ্ট কৰা হ'ব মই অকণমান এখন ফটো দেখুৱাইছোঁ ইয়াত লিখা আছে গুৱাহাটীত প্ৰতিবাদী নাৰী সমদল সেই 1985 চনৰ পৰা 1990 চনৰ সেই সময়ছোৱাৰ ভিতৰত যিবোৰ আন্দোলন সংঘটিত হৈছিল সেই আন্দোলনসমূহৰ চিত্ৰ ইয়াতে ৰূপায়ণ কৰি থোৱা হৈছে অসম আন্দোলনৰ এক দৃশ্য টিহু এই যিখন ফটো দেখিছে এইখন টিহুৰ অঞ্চলত তেতিয়া অসম আন্দোলনৰ যিসমূহ প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদসমূহ ইয়াতে সন্নিৱিষ্ট কৰা হৈছে তাৰ পিছত আমি সকলোৱে জানো যে অসম চুক্তিৰ আধাৰত যেহেতু জ্যোতি চিত্ৰবনৰ যেটো ফিল্ম ষ্টুডিও আছিল হেতু আধুনিকীকৰণৰ কাম আৰম্ভ কৰিবৰ বাবে প্ৰস্তাৱ লোৱা হৈছিল তেতিয়াৰ এইখন ফটো ইয়াতে সন্নিৱিষ্ট কৰা হৈছিল তাৰ ইখন ফটো মই দেখুৱাইছো তিনিচুকীয়াত আয়োজিত ৰণহিঙা দিৱসৰ এক দৃশ্য এই চিত্ৰখন ইয়াতে তেওঁলোকে সন্নিৱিষ্ট কৰিছে আৰু আটাইতকৈ যিসমূহ বিষয় আছে সেই বিষয়সমূহো আসলতে ইয়াতে দাঙি ধৰা হৈছে সেই সময়ত আমি দেখুৱাইছো যে অসমৰ সমস্যা সম্পৰ্কে কেন্দ্ৰীয় সেই সময়ত গৃহমন্ত্ৰী হোম মিনিষ্টাৰ জাইল সিঙৰ হৈতে যিসমূহ প্ৰতিনিধিবৰ্গ আছিল বিধায়কসকল আছিল অসমৰ তেওঁলোকে এক প্ৰকাৰে আলোচনাত মিলিত হৈছিল আৰু বিভিন্ন ফটো আছে মই আন এখন ফটো অকণমান দেখুৱাইছো এখন ফটো নেদেখুৱালে হয়তো আধৰুৱা হৈ ৰব যেতিয়া প্ৰধানমন্ত্ৰীৰ হৈতে আসুৰ নেতৃবৰ্গই আলোচনাত মিলিত হৈছিল বা যেতিয়া নতুন দিল্লীলৈ আসুৰ প্ৰতিনিধিবৰ্গক গুৱাহাটী বিমানবন্দৰত শুভেচ্ছা জনাইছিল সহকৰ্মীসকলে আসুৰ সেয়া মই দেখুৱাইছো এইজন প্ৰফুল্ল কুমাৰ মহন্ত আমি ভৃগু ফুকন আমি দেখিছো আন বহু নেতা সেই সময়ৰ আসুৰ যিসমূহ নেতা আছিল তেওঁলোকৰ ফটো সন্নিৱিষ্ট কৰা হৈছে গতিকে বিশাল এটা কক্ষ আছে ইয়াতে আৰু এই বিশাল কক্ষত চাৰিওফালে কেৱল ফটো আৰু যিসমূহ নতুন প্ৰজন্মই এক প্ৰকাৰে অসম আন্দোলনৰ কথা জানিব বিচাৰে বা অসম আন্দোলনৰ সেই ঐতিহাসিক পটভূমিসমূহৰ কথা জ্ঞান ল'ব বিচাৰে এই শহীদ স্মাৰক তেনে এখন পদক্ষেপ বা তেনে এটা মঞ্চ তৈয়াৰ কৰিবৰ কাৰণে অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অসম আন্দোলনৰ প্ৰায় 855 গৰাকী শহীদৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি এই বিশেষ কক্ষটোত ইয়াতে দাঙি ধৰা হ'ব আৰু ইয়াত স্থাপন কৰি আমাৰ নতুন প্ৰজন্মৰ বা আমাৰ যিসকল লোকে ইয়ালৈ চাবলৈ আহিব তেওঁলোকৰ সমুখ ভাগত তেওঁলোকৰ পৰিচয়সমূহ দাঙি ধৰা হ'ব আৰু এই মুহূৰ্তলৈকে প্ৰায় 430 গৰাকীৰ শহীদৰ প্ৰতিমূৰ্তি ইয়ালৈকে লৈ অহা হৈছে আমি অকণমান পৰিৱেশটো দেখুৱাইছো এই বিশেষ কক্ষটোৰ আৰু যিসমূহ অসম আন্দোলনৰ শহীদ সেই শহীদসকলৰ প্ৰতিমূৰ্তিসমূহ এই বিশেষ কক্ষটোত সজাই তোলা হ'ব আৰু তেওঁলোকৰ প্ৰতিমূৰ্তিৰ বিপৰীতে তেওঁলোকৰ যিসমূহ নাম সেই নামসমূহ ইয়াত তেওঁলোকৰ লিখা আছে 400 আমি দেখুৱাইছো 95 ৰামচৰণ কাকতি গতিকে এতিয়ালৈকে তেওঁলোকে কৈছে যে প্ৰায় 430 গৰাকী শহীদৰ প্ৰতিমূৰ্তি বা তেওঁলোকৰ পৰিচয় লাভ কৰি ইয়ালৈকে লৈ অহা হৈছে বা এই যিসমূহ প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিসমূহ স্থাপন কৰা হ'ব ইতিমধ্যে তেওঁলোকৰ যাৱতীয় যিসমূহ কাম-কাজ সেই কাম-কাজসমূহ কৰি থকা হৈছে ইয়াৰ যিসমূহ শ্ৰমিক আছে শ্ৰমিকসকলে কামবোৰ কৰি আছে গতিকে এই বিশেষ কক্ষটোত এই সকল মহান শহীদৰ স্মৃতিত এই কক্ষটো তেওঁলোকে উৎসৰ্গা কৰিব আৰু ইতিমধ্যে আমি দেখুৱাইছো বিভিন্ন গৰাকী আছে নবীন বৰুৱা মালতী দাস নৰেশ্বৰ দাস জ্যোৎস্না মেধি ৰিজাক ৰাভা গতিকে যিসকল সেই সময়ত তেওঁলোকৰ শহীদ বা আত্মবলিদান দি অসমৰ জাতীয় স্বাভিমানক তেওঁলোকে সদায় বিশ্ববাসীৰ আগত দাঙি ধৰি থৈ গ'ল বা তেওঁলোকৰ যিসমূহ ত্যাগ সকলোৱে স্বীকাৰ কৰিছে আজিও তেওঁলোকক সুৱৰে প্ৰতিগৰাকীয়ে অসম আন্দোলনৰ সেই ভৰপূৰ সময়ৰ কথা কোনেও পাহৰিব নোৱাৰে উত্তৰ প্ৰজন্মই কেতিয়াও পাহৰিব নোৱাৰে গতিকে এই বিশেষ কক্ষটোত সেই সকল মহান শহীদৰ স্মৃতিত সজাই পৰাই তোলা হ'ব আৰু তেওঁলোকৰ যিসমূহ প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি এই বিশেষ কক্ষটোতে স্থাপন কৰা হ'ব গতিকে ইমান সময় আপোনালোকক আমাৰ যি গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগত নিৰ্মাণ কৰি থকা হৈছে বিশাল শহীদ স্মাৰক আৰু উদ্যান গতিকে ইয়াৰ পৰা মই প্ৰাণজিৎ চুতীয়া আৰু ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাই কিছু পৰিৱেশ আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ যত্ন কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত